ইহঁতে বুটলি কৰিব থাকিলে একেবাৰে ঝপাই থাকে একেবাৰে বুটলি কৰি দিব গাদা है और कोई नहीं है अब ढेर माने केवल ये छुए करल कोना नहीं करल এই যে চাহ পোকা খোৱাৰ পিছত চাহ গছজোপাৰ চিটুৱেশ্যনটো অৱস্থাটো কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ চাওক তেওঁলোকে প্ৰথমতে ইয়াত টাচ কৰে ইয়াত তেওঁলোকে থাকে এনেকুৱা তেওঁলোকে জোপাক ইয়াতে থাকে আৰু ইয়াৰ পৰা লাহে লাহে উঠি গোটেই গছজোপাৰ পাতবিলাক খাই দিয়ে চাওক গছজোপাত এক খিলাও পাত নাই গোটেই পাতবিলাক খাই দিছে চাওক ইমান ডেঞ্জাৰাছ পোক হয় এইটো গোটেই গছজোপাৰ পাতবিলাক তেওঁলোকে খাই দিয়ে টকলা কৰি দিছে চাওক গোটেই বাগানটোতেই কেইবাজোপা গছত আমি পালোঁ তাৰমানে ভালেকেইটা গছতে লাগিছে বেমাৰটো পোকটো ভালেকেইটা গছতে লাগিছে नहीं खाता है पर ये कुछ नहीं करता जिस पर यही है जिससे ले आता है सब भयंकर पता होता है भयंकर पता होता है भयंकर पता बांच की टार बुलर इस साइड पर धरलो को नहीं करो ना कुछ नहीं ভাল লাগে हां सॉफ्ट है इधर उधर सुंदरम खाना नहीं लगता ले जा इसको ले जाके इसको हाथ को खिलाएगा मुर्गी को खिलाएगा खटाखट खाएगा ये चाइना के आदमी के जैसा बाज की खा दिया और पानी से तो खा जाएगा তো আপোনালোকে দেখিলে যে আজি মই আপোনালোকক দেখালোঁ যি চাহ গছৰ যি এটা পোক দেখালোঁ আপোনাক আৰু এই পোকটো একচুৱেলি বাঞ্চ কেটাৰপিলাৰ বুলি কোৱা হয় আৰু এই বাঞ্চ কেটাৰপিলাৰটো সাধাৰণতে আপোনাৰ যিবিলাক ঠাণ্ডা এৰিয়া থাকে ৱাটাৰ লগিং এৰিয়া হওক য'ত পানী জমা হয় যিবিলাক বাগানত বা কিছুমান বাগান এনেকুৱা আছে যি বাঁহ গছৰ তলত আছে চাহ বাগানৰ ওচৰত হয়তো আপোনাৰ বাঁহ গছ থাকিব পাৰে তো এনেকুৱা ঠাণ্ডা ঠাইবিলাকত যিবিলাকত স্বাভাৱিকতে ৰ'দ নপৰে এনেকুৱা ঠাইবিলাকতে এই বাঞ্চ কেটাৰপিলাৰটো হয় আৰু এই বাঞ্চ কেটাৰপিলাৰটো যদি আমি অন্য এটা নাম ক'বলৈ যাওঁ তেতিয়াহ'লে বাগানীয়া ভাষাত ইয়াক চাহ পকা বুলি পেলাই কোৱা হয় বা চাহ পোক বুলি পেলাই কোৱা হয় আৰু এই চাহ পোকটো সব বাগানত নালাগে আৰু এইটোৱে মই যি ক'লোঁ আপোনালোকক যিবিলাক ৱাটাৰ লগিং আৰু ঠাণ্ডা এৰিয়াতে স্বাভাৱিকতে লাগে কিন্তু এইটো কিমান ডেঞ্জাৰাছ হ'ব পাৰে এই চাহ পোকটো বা এই বাঞ্চ কেটাৰপিলাৰটো চাহ বাগানৰ কাৰণে কিমান ক্ষতিকাৰক হ'ব পাৰে এইটো বিষয়ে মই আপোনাক অকণমান জনাই দিব বিচাৰোঁ যে যদি আপুনি দেখিছে যে কোনোবা এজোপা গছত এই আপোনাৰ চাহ
পোকটো লাগিছে তেতিয়াহ'লে আপুনি ইমিডিয়েট এই চাহ পোকটো মাৰাৰ আপুনি ব্যৱস্থা কৰিব লাগিব কাৰণ এই চাহ পোকটো আপোনাৰ উইদিন আপোনাৰ 6 ডেইজ 6 দিনৰ ভিতৰত আপোনাৰ গোটেই গছজোপা খাই আপোনাৰ শেষ কৰিব পৰা ক্ষমতা এই চাহ পোকটোৰ আছে কাৰণ তেওঁলোকে এটা বা দুটা নাথাকে তেওঁলোকে মেক্সিমাম এটা ঠাইত এটা থোপত এটা ঠাইত তেওঁলোকে কমচে কম 100ৰ পৰা 150লৈকে তেওঁলোকে থাকে এটা থোপাতে এজোপা গছত তেওঁলোকে কিমান থাকিব পাৰে আমি যদি কাউণ্ট কৰিব যাওঁ আপোনাৰ এজোপা গছতে প্ৰায় 500মান পোক আপুনি পাব পাৰে তো কিছুমান গছত তাতকৈ বেছিও হ'ব পাৰে তো গতিকে আপুনি যদি চাহ পোক আপোনাৰ বাগানত যদি দেখিছে বা এই ধৰণৰ কেটাৰপিলাৰ যদি আপোনাৰ বাগানত দেখিছে ইমিডিয়েট আপুনি স্প্ৰে কৰক নতুবা আপুনি এইবিলাক আপুনি উলিয়াই আপুনি এনেকুৱা এটা জেগাত আপুনি জ্বলাই দিয়ক এই পোকবিলাকক আৰু এইটো পোকক মাৰিবৰ কাৰণে মই এটা দৰৱ এটা কেমিকেল আপোনালোকক ৰেফাৰ কৰিম আৰু সেই কেমিকেলটো হৈছে ইমামেক্টিন আৰু এই ইমামেক্টিন বেঞ্জত থকা আপোনালোকে যিকোনো কেমিকেল আপোনালোকে ব্যৱহাৰ কৰি এই পোকটোৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব তো গতিকে আজি এই ভিডিঅ'টোৰ যোগেদি এটা পোকৰ বিষয়ে আপোনালোকক জনালোঁ আশা কৰিছোঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকে কিবা এটা জানিব পাৰিলে ধন্যবাদ